নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেতিয়া তুমি ক্লাছ 10 পৰীক্ষা দিয়া অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়া তাৰ পিছত আহে ক্লাছ 11 ক্লাছ 11 তুমি নিৰ্ধাৰণ কৰিব লাগে যে ক্লাছ 11 কোন কোন বিষয়বোৰ লৈ পঢ়িবা আৰু কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'বা। এইবোৰ নিৰ্ধাৰণ কৰিবলৈ বহুতে কনফিউজন হয়। কোনোবাই হয়তো সায়েন্সত লয় আৰু কোনোবাই হয়তো আৰ্টছত লয় আৰু কোনোবাই হয়তো কমাৰ্চত লয়। কিন্তু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাবলৈ লৈছো যে যদি ক্লাছ 11 আৰ্টছ ষ্ট্ৰীম লোৱা বা আৰ্টছ ষ্ট্ৰীমত বাছি লোৱা, ইয়াৰ কি কি সুবিধা আছে তুমি যদি জানিবলৈ বিচাৰা তেন্তে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা, যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰিলে সকলোতকৈ আগত চাব পাৰা। শুনা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যেনেকৈ মই কৈছো ক্লাছ 11 তোমাৰ হাতত বেচিকলি 3টা অপচন থাকে। হয়তো আৰ্টছ ল'বা, হয়তো সায়েন্স ল'বা, হয়তো কমাৰ্চ ল'বা। তোমালোকৰ ইন্টাৰেষ্টৰ সৈতে সিলেক্ট কৰা। কোনোবাই আৰ্টছ লয়, কোনোবাই সায়েন্স লয়, কোনোবাই কমাৰ্চ লয়। ইয়াতে যদি তোমালোকে আৰ্টছ ষ্ট্ৰীম লোৱা তেন্তে কি কি বিষয় পঢ়িবলৈ পাবা জনাই আছো। ছাত্ৰ-ছাত্ৰীসকল, বেচিকলি সকলোতকৈ আগত হিষ্টৰী পঢ়িব লাগিব, তাৰ পিছত পঢ়িব লাগিব জিঅ'গ্ৰাফি, তাৰ পিছত পঢ়িব লাগিব পলিটিকেল সায়েন্স, তাৰ পিছত ইকনমিক্স পঢ়িব লাগিব। এই সমূহৰ বাহিৰেও ইংলিছ আৰু এমাইল পঢ়িবলৈ পাবা। এই বিষয়সমূহ ক্লাছ 11 পঢ়িবলৈ পাবা। এতিয়া জনাম যে আৰ্টছ ষ্ট্ৰীম লোৱাৰ সুবিধা কি। আৰু এটা কথা ছাত্ৰ-ছাত্ৰীসকল, বহুতে কয় যে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে আৰ্টছ ষ্ট্ৰীম লয় সেইসকলে পঢ়াত ভাল নহয় আৰু যোনসকলে সায়েন্স লয় সেইসকলে পঢ়াত বহুত ইণ্টেলিজেন্ট হয়। কিন্তু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এনেকুৱা একো কথা নহয়। যোৱা বছৰেই যোনজন CBSEৰ টপাৰ আছিল সেইজনেইতো আৰ্টছ ষ্ট্ৰীমৰ আছিল। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰাইতো ক্লিয়াৰ হৈ গল ন, এইটো নহয় যে আৰ্টছ ষ্ট্ৰীম ললেই পঢ়াত ভাল নহয়। সেইজনে টপ কৰিছিল গোটেই ভাৰতত, সকলোতকৈ বেছি পাৰ্চেন্টেজ সেইজনৰ। বৰ্ড এক্সামত সেইজনে আৰ্টছ ষ্ট্ৰীম লৈ পঢ়িছিল। তো এইটো তোমাৰ মগজুত আহিবই নালাগে যে যোনসকলে আৰ্টছ ষ্ট্ৰীম লয় সেইসকলে পঢ়াত ভাল নহয়। ইয়াত কথা আহে যে ইন্টাৰেষ্টৰ, আৰু যদি তোমাৰ ইন্টাৰেষ্ট আছে আৰ্টছ ষ্ট্ৰীমত তেতিয়া তুমি আৰ্টছ ষ্ট্ৰীমেই লোৱা। তুমি সায়েন্স আৰু কমাৰ্চ ফালে নাচাবাই। যদি তুমি আৰ্টছ পঢ়িবলৈ ভাল পোৱা, ইকনমিক্স পঢ়িবলৈ ভাল পোৱা, পলিটিকেল সায়েন্স পঢ়িবলৈ ভাল পোৱা, হিষ্টৰী জিঅ'গ্ৰাফি এইসমূহ বিষয় যদি তুমি ভাল পোৱা তেনেতে তুমি চকু মুদি আৰ্টছ ষ্ট্ৰীমেই লোৱা। কাৰো কথা শুনিবলৈ দৰকাৰ নাই, কিয়নো পঢ়িবা তুমিহে। কাৰোবাৰ কোৱাত, কাৰোবাৰ চাই, কাৰোবাৰ শুনি তুমি বেলেগ বিষয় লৈ লোৱা আৰু বেলেগ ষ্ট্ৰীম লৈ লোৱা। ছাত্ৰ-ছাত্ৰীসকল, পঢ়িবা তুমিহে, গতিকে কাৰো কথা নুশুনিবা। তোমাৰ ইন্টাৰেষ্টৰ সৈতে সদায় কাম কৰি যাব লাগে। ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো তেনেকুৱাই নিজৰ মতে চুজ কৰি পঢ়া। আৰু এটা কথা এইটো হয় যে বহুত ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমৰ পৰা ডিচাইড হয় যে তেওঁলোকে আগলৈ কি কৰিব লাগে। ধৰি লোৱা যে কোনোবাই আগলৈ ল' কৰিবলৈ কেৰিয়াৰ বনাবলৈ লৈছে। ক্লাছ 12 পিছত সেইসকলে ল'ৰ কাৰণে পঢ়িব লাগে। ঠিক তেনেদৰে বহুত ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10 পিছত আৰ্টছ ষ্ট্ৰীম লয়, কিয়নো ল' কেৰিয়াৰৰ কাৰণে পঢ়িবলৈ আৰ্টছৰ যি বিষয় আগৰ 4 বছৰৰ কাৰণে সহায় হৈ যায়। এনেকুৱাও নহয় যে তুমি আৰ্টছ ষ্ট্ৰীম নললে আগলৈ গৈ ল' কেৰিয়াৰৰ কাৰণে পঢ়িব নোৱাৰা। পাৰি পঢ়িবলৈ, কিন্তু যোনসকলে প্ৰথমৰ পৰাই ডিচাইড কৰি থয় এই বস্তুটো বেছি প্ৰিফাৰ হৈ যায়। আৰু এইটো তোমাৰ কথা, আৰু এইটো কথা ইম্পৰ্টেণ্ট হয় যে তুমি বুজি পাব লাগিব সকলো ষ্টুডেণ্টে এজনৰ দৰে নহয়। মই ক'ব লৈছো যে সকলোৰে ধাৰণা একে নহয়। যদি কোনোবাই পঢ়াত ভাল হয় তেওঁ খেলাত বেয়াও হ'ব পাৰে। আৰু এটা কথা জানি লোৱা যে সকলো মানুহে একে নহয় আৰু একে হ'ব নোৱাৰি। আৰ্টছ ষ্ট্ৰীম ললে অলপ ইজি হৈ যায়, আৰু তুমি সায়েন্সবোৰ লোৱা তেন্তে অলপ টান হয়, যেনে প্ৰেক্টিকেল থাকে আৰু এয়া অলপ ভালদৰে পঢ়িব লগা হয় যাতে সকলোবোৰ কনচেপ্ট ক্লিয়াৰ হৈ যায়। আৰু আৰ্টছত এনেকুৱা একো নহয়, পঢ়াটোতো ইয়াতো পঢ়িব লাগিব, কিন্তু ইয়াত থিয়ৰিটিকেল থাকে আৰু এই
এইটো খুব কম সময়তে ভালদৰে ৰিকভাৰ কৰিব পৰা যায়। এইটো এটা ভাল ৰিজন হয়। শুনা, লাইফৰ মেইন গলটো কি হয়? ছাকচেছফুল হোৱা, নহয় জানো? এইটো নহয় যে পঢ়াত ভাল হ'বই লাগিব। ছাকচেছফুল হ'বলৈ হ'লে বেলেগ এটা কামত ছাকচেছ হ'ব পাৰিবা। বহুত বেছি অপচন থাকে ছাকচেছফুল হ'বলৈ। বহুত বেছি স্কোপ আছে আজিৰ সময়ত। ইয়াৰ বাবে যদি তুমি আৰ্টছ ভাল পোৱা, আৰ্টছ লোৱা আৰু চায়েন্স কমাৰ্চ ল'ব ভাল পোৱা, তেন্তে যোনে যিটো ইণ্টাৰেষ্ট আছে সদায় তুমি এইটো কাম ইণ্টাৰেষ্ট পোৱা, এইটো কাম কৰিব লাগে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালা, ভিডিঅ'টো এটা লাইক কৰি কমেণ্ট কৰি জনাবা যে তুমি কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'বা। আৰু আজিলৈ ধন্যবাদ। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।